দেখিছো ভাৰত হৈছে এখন ধৰ্ম নিৰপেক্ষ দেশ আৰু এই ভাৰতত সকলো ধৰ্মই শক্তিশালী হ'ব লাগিব বুলি খুদ এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তেওঁ কি মন্তব্য কৰিছিল এই মুহূৰ্তত সবিশেষ আপোনালোকক জনাম ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ এয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য ভাৰতবৰ্ষ শক্তিশালী হ'বলৈ হলে সকলো ধৰ্মই শক্তিশালী হ'ব লাগিব বুলি খুদ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৈছে ভাৰতবৰ্ষত সকলো জাতি ধৰ্মৰ লোকেই বসবাস কৰি যাব বুলিও মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হিন্দু মুছলমান সকলোকে কেন্দ্ৰীয় চৰকাৰে আঁচনি দিছে আৰু চৰকাৰী আঁচনি দিয়াৰ ক্ষেত্ৰত মই ধৰ্ম নাচাও মই সদায় সকলো ধৰ্মৰ প্ৰতি সমদৃষ্টি ৰাখো বুলি সৰ্বানন্দ সোণোৱালে কৈছে সৰ্বানন্দ সোণোৱালৰ মুখত সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কথা হিন্দু মুছলমান সকলোকে কেন্দ্ৰীয় চৰকাৰে আঁচনি দিছে মই সদায় সকলো ধৰ্মৰ প্ৰতি সমদৃষ্টি ৰাখো চৰকাৰী আঁচনি দিয়াৰ ক্ষেত্ৰত মই ধৰ্ম নাচাও আমি একেলগে মিলি সমাজখন শক্তিশালী কৰিব লাগিব সকলোৱে মিলিজুলি থাকিলেহে সমাজত শান্তি বিৰাজ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইছলামিক দেশলৈ গলে তেওঁক উষ্ম আদৰণি জনোৱা হয় সকলোৰে প্ৰতি সমদৃষ্টি ৰাখি কাম কৰাৰ বাবে তেওঁক এই সন্মান দিছে বুলি সৰ্বানন্দ সোণোৱালৰ এই মন্তব্য বিজেপি নেতাক মন্দিৰ মছজিদ সকলোলৈ যোৱাৰ আহ্বান জনাইছে দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে সভাত উপস্থিত থকা মুছলমান জনতাকো ধন্যবাদ জ্ঞাপন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পবিত্ৰ ৰমজান মাহ চলি আছে এই ৰমজান মাহত এই সভাত উপস্থিত থাকি পৰিবেশ পবিত্ৰ কৰি তুলিলে বুলিও মন্তব্য কৰিছে আৰু এনেকৈয়ে আমি সমন্বয় আৰু ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰিব লাগিব ডিব্ৰুগড়ত উপস্থিত হৈ এই মন্তব্য সৰ্বানন্দ সোণোৱালৰ আমি জনাইছো সৰ্বানন্দ সোণোৱালৰ মুখত সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কথা তেওঁ কৈছে ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ সকলো ধৰ্মই ভাৰতত শক্তিশালী হ'ব লাগিব ভাৰতবৰ্ষ শক্তিশালী হ'বলৈ হলে সকলো ধৰ্মই শক্তিশালী হ'ব লাগিব এই ভাৰতবৰ্ষত সকলো জাতি ধৰ্মৰ লোকেই বসবাস কৰি যাব সৰ্বানন্দ সোণোৱালৰ মুখত সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কথা আমাৰ হাতত মন্তব্য আছে ডিব্ৰুগড়ত উপস্থিত হৈ পবিত্ৰ ৰমজান মাহত এক বিশেষ সভাত উপস্থিত হৈ মুছলমান জনতাক উদ্দেশ্যি কি কৈছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগবঢ়াইছে গতিকে মই আজি ৰমজান মাহ পবিত্ৰ ৰমজান মাহ চলি আছে হয়নে গতিকে এই সময়ত আপোনালোকে আমাৰ সভাত উপস্থিত থাকি আজি আপোনালোকে আধ্যাত্মিক এটা মন লৈ এই পৰিৱেশটো পবিত্ৰ কৰি তুলিলে তাৰ কাৰণে সমবেত আপোনালোক সকলোৰে প্ৰতি মই শ্ৰদ্ধা জনাই আৰু এনেকে আমি সমাজখন সদায় শান্তি সমন্বয় ভাতৃত্ববোধ আৰু শক্তিশালী হোৱাৰ যাত্ৰাত আগবাঢ়ি যাব লাগিব এই হৈছে সুন্দৰ প্ৰতিচ্ছবি এই হৈছে শান্তিৰ সমাজ এই হৈছে পবিত্ৰ মিলাপ্ৰীতিৰ সমাজ ভাই ককাই সমাজ গতিকে এই সমাজ আজি গঠন প্ৰক্ৰিয়াত যিমান বিজেপি নেতৃত্বাধীন চৰকাৰখনে শক্তিশালী কৰি তুলিছে গতিকে আৰু ভৱিষ্যতত শক্তিশালী হ'ব তাকেই কামনা কৰি মই আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰিছো আপোনালোকৰ সহযোগিতা প্ৰাৰ্থনা জনাইছো কাৰণ এইখন ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ দেশ এইখন ভাৰতবৰ্ষত সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকে একেলগে মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে বসবাস কৰি যাব আৰু এইখন ভাৰতবৰ্ষক শক্তিশালী কৰাৰ বাবে সকলোৰে আন্তৰিকতা আৰু সকলোৰে কষ্ট সকলোৰে সহযোগিতাৰ প্ৰয়োজন যিধৰণে মহৎ নীতিৰ যোগেদি আজি ভাৰতবৰ্ষক শক্তিশালী কৰা যাত্ৰাত মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হিচাপে সফল হৈছে হিন্দুৱে হওক মুছলমানে হওক খ্ৰীষ্টানে হওক বুদ্ধিষ্টে হওক শিখে হওক জৈনে হওক সকলো ধৰ্মৰ লোকে কেন্দ্ৰীয় ৰাজ্য চৰকাৰ বিভিন্ন আঁচনিৰ পৰা সমান্তৰালভাৱে সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে কোনো ধৰণৰ বৈষম্য নাই কোনো ডিছক্ৰিমিনেশ্যন নাই কাৰণ এইখন ভাৰতবৰ্ষ শক্তিশালী হ'ব লগা হলে প্ৰতিটো ধৰ্মৰ মানুহ শক্তিশালী হ'ব লাগিব প্ৰতিগৰাকী ব্যক্তি সুস্থ সবল হ'ব লাগিব ভাৰতবৰ্ষৰ নাগৰিক সকলো সুস্থ সবল শক্তিশালী হলে ভাৰত শক্তিশালী হ'ব ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব মই তেতিয়াও মই
যেতিয়া কাৰ্যনিৰ্বাহ কৰিছিলো এই ডিব্ৰুগড় চহৰত আপোনালোকে খবৰ ল'লে গম পাব সকলো ধৰ্মৰ প্ৰতি সমদৃষ্টি ৰাখিছে সকলো ধৰ্মকে সংসদৰ পুঁজি ধন আমি সমান্তৰালভাৱে বিতৰণ কৰিছিলো হিন্দুৱে হওক খ্ৰীষ্টানে হওক মুছলমানে হওক বুদ্ধিজে হওক শিখে হওক জৈনে হওক সকলো সম্প্ৰদায় লোকৰ বাবে সংসদ পুঁজি ব্যয় কৰি পেলাই এই কথা আমি নিশ্চিত কৰিছিলো যে আমি একেলগে মিলি সমাজখন শক্তিশালী কৰিব লাগিব সমাজ শক্তিশালী কৰিলে দেশ শক্তিশালী হ'ব আৰু যিখন সমাজত মানুহে একেলগে বসবাস কৰে তাতেই শান্তি থাকে শান্তি অবিহনে মানুহৰ জীৱন ধন্য নহয় মানুহৰ জীৱন সফল নহয় গতিকে মানুহে জীৱনত টকা পইচা ধন দৌলত যিমানেই লাভ নকৰক কিয় যদি মনত শান্তি নাই সমাজত শান্তি নাই তাত কেতিয়াও মানুহৰ জীৱন ধন্য নহয় গতিকে সেইকাৰণে শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আপোনালোকে নিজেই দেখিছে তেখেতে যেতিয়া যাত্ৰা বিদেশলৈ যায় ইছলাম ধৰ্মীয় ৰাষ্ট্ৰবিলাকে তেখেতক কিমান আন্তৰিকতাৰে সন্মান যাচে ঠিক তেনেধৰণে খ্ৰীষ্ট ধৰ্মৰ যিমানবিলাক প্ৰভাৱ থকা ৰাষ্ট্ৰ আছে তেখেতসকলে সমান্তৰালভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান মোদী ডাঙৰীয়াক যাচে এই কাৰণে যে মোদী ডাঙৰীয়াই যোৱা 10 বছৰে সকলোৰে প্ৰতি সমদৃষ্টি ৰাখি কাম কৰিছে আমাকে কয় তেখেতে তোমালোকে যাবা মন্দিৰো যাবা মছজিদো যাবা গীৰ্জাঘৰটো যাবা এই কথা মোদী ডাঙৰীয়াই আমাক পৰামৰ্শ দিয়ে আমাৰ দলৰ প্ৰতিগৰাকী সাংসদে হওক বিধায়কে হওক কাৰ্যকৰ্তাই হওক গতিকে সেয়ে হৈছে ভাৰতীয় জনতা পাৰ্টি